আজি আমাৰ কেবিনেটে অসমৰ বিভিন্ন সত্ৰত বাস কৰা উদাসীন ভকতসকললৈ মাহত 1500 টকাকৈ বিত্তীয় সাহায্য দিয়াৰ এটা আঁচনি মঞ্জুৰ কৰিছে। 1 অক্টোবৰৰ পৰা তেওঁলোকে আঁচনি লাভ কৰিব আৰু শিশু উদাসীন ভক্তসকলেও এই আঁচনিটো পাব। তাৰমানে আমাৰ সত্ৰবিলাকত উদাসীন ভকত ৰূপে যিবিলাক শিশু ভকত আছে তেওঁলোকেও এই আঁচনিটোৰ সুবিধা পাব। যেনেকৈ অৰুণোদয় প্ৰতি মাহত যায়, এই 1500 টকাও উদাসীন ভকতসকলৰ একাউণ্টত গৈ জমা হ'ব। এই আঁচনিটো 1 অক্টোবৰৰ পৰা আমি চেষ্টা কৰিম যাতে কাৰ্যকৰী হয়। আজি আমাৰ কেবিনেটে অসমৰ বিভিন্ন সত্ৰত বাস কৰা উদাসীন ভকতসকললৈ মাহত 1500 টকাকৈ বিত্তীয় সাহায্য দিয়াৰ এটা আঁচনি মঞ্জুৰ কৰিছে। 1 অক্টোবৰৰ পৰা তেওঁলোকে আঁচনি লাভ কৰিব আৰু শিশু উদাসীন ভক্তসকলেও এই আঁচনিটো পাব। তাৰমানে আমাৰ সত্ৰবিলাকত উদাসীন ভকত ৰূপে যিবিলাক শিশু ভকত আছে তেওঁলোকেও এই আঁচনিটোৰ সুবিধা পাব। যেনেকৈ অৰুণোদয় প্ৰতি মাহত যায়, এই 1500 টকাও উদাসীন ভকতসকলৰ একাউণ্টত গৈ জমা হ'ব। এই আঁচনিটো 1 অক্টোবৰৰ পৰা আমি চেষ্টা কৰিম যাতে কাৰ্যকৰী হয়। আজি আমাৰ কেবিনেটে অসমৰ বিভিন্ন সত্ৰত বাস কৰা উদাসীন ভকতসকললৈ মাহত 1500 টকাকৈ বিত্তীয় সাহায্য দিয়াৰ এটা আঁচনি মঞ্জুৰ কৰিছে। 1 অক্টোবৰৰ পৰা তেওঁলোকে আঁচনি লাভ কৰিব আৰু শিশু উদাসীন ভক্তসকলেও এই আঁচনিটো পাব। তাৰমানে আমাৰ সত্ৰবিলাকত উদাসীন ভকত ৰূপে যিবিলাক শিশু ভকত আছে তেওঁলোকেও এই আঁচনিটোৰ সুবিধা পাব। যেনেকৈ অৰুণোদয় প্ৰতি মাহত যায়, এই 1500 টকাও উদাসীন ভকতসকলৰ একাউণ্টত গৈ জমা হ'ব। এই আঁচনিটো 1 অক্টোবৰৰ পৰা আমি চেষ্টা কৰিম যাতে কাৰ্যকৰী হয়। আজি আমাৰ কেবিনেটে অসমৰ বিভিন্ন সত্ৰত বাস কৰা উদাসীন ভকতসকললৈ মাহত 1500 টকাকৈ বিত্তীয় সাহায্য দিয়াৰ এটা আঁচনি মঞ্জুৰ কৰিছে। 1 অক্টোবৰৰ পৰা তেওঁলোকে আঁচনি লাভ কৰিব আৰু শিশু উদাসীন ভক্তসকলেও এই আঁচনিটো পাব। তাৰমানে আমাৰ সত্ৰবিলাকত উদাসীন ভকত ৰূপে যিবিলাক শিশু ভকত আছে তেওঁলোকেও এই আঁচনিটোৰ সুবিধা পাব। যেনেকৈ অৰুণোদয় প্ৰতি মাহত যায়, এই 1500 টকাও উদাসীন ভকতসকলৰ একাউণ্টত গৈ জমা হ'ব। এই আঁচনিটো 1 অক্টোবৰৰ পৰা আমি চেষ্টা কৰিম যাতে কাৰ্যকৰী হয়।